নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এইবাৰ ব্ৰহ্মপুত্ৰৰ কোৱাল খুতে উটুৱাই নিছে মছজিদ আৰু মছজিদ উটি যোৱাৰ পাছতে এতিয়া একাংশ সংখ্যালঘু লোকৰ মাজত কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে সকলোৱে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছে যেন কিবা কয় মছজিদ বাচি যাওক কিন্তু মছজিদ অন কেমেৰা চকুৰ সন্মুখতে উটুৱাই নিছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত চকুৰ সন্মুখতে উটি গল মছজিদ বচাবলৈ আহি শ মুছলমান ৰাইজৰ কান্দোন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকসকলে কান্দিছে মছজিদ ৰক্ষা কৰিবলৈ আল্লাহৰ ওচৰত কৰিছে দুৱা আৰু এই ভয়ংকৰ ঘটনা ফকিৰগঞ্জৰ বাখুমৰা গাঁৱৰ বুলি জানিব পৰা গৈছে এবাৰ হাহাকাৰ অৱস্থা বাখুমৰা গাঁৱত কিয়নো মছজিদ উটি গৈছে আৰু অন কেমেৰা চকুৰ সন্মুখতে উটি গৈছে এই মছজিদ দক্ষিণ শালমৰাৰ ফকিৰগঞ্জ বাখুমৰা জামে মছজিদ আজি সম্পূৰ্ণৰূপে বৰলুইতৰ কালৰূপী খহনীয়াৰ কবলত পৰি নদীৰ বুকুত যা যায় আৰু প্ৰবল গঢ়া খহনীয়াৰ কবলত পৰি ফকিৰগঞ্জ বাখুমৰা জামে মছজিদৰ বিল্ডিং সম্পূৰ্ণৰূপে নদীৰ বুকুত যা যায় কেইবাদিন ধৰি বৰলুইতৰ প্ৰবল খুটত মছজিদৰ বিল্ডিঙৰ তলৰ মাটি খহাই নিছিলে আৰু যাৰ ফলত একাংশ মুছলমান আতংকিত হৈ পৰিছিল আৰু অৱশেষত আজি মছজিদটো সম্পূৰ্ণৰূপে অন কেমেৰা সন্মুখতে অন কেমেৰা নদীৰ বুকুত যা যায় প্ৰবল খুটত মছজিদটো নদীৰ বুকুত বিলীন হোৱা দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ইপিনে বাখুমৰাৰ লগতে ওয়াহাবা বজাৰ অঞ্চলটো যোৱা কিছুদিন ধৰি চলা ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াৰ কালৰূপ ধাৰণ কৰাৰ পিছতে শতাধিক পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ কিয়নো ঘৰ দুৱাৰ লগতে বজাৰখনৰ ৩ শতাধিক দোকান নদীৰ বুকুত যা যোৱাৰ সৰ্বহাৰা হৈ পৰিছে এতিয়া অঞ্চলটোৰ সাধাৰণ ৰাইজ আৰু ইপিনে অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধৰ কাৰণে কেইবাদিন ধৰি ধুবুৰীত মুখ্যমন্ত্ৰীক খহনীয়াগ্ৰস্ত ৰাইজে স্মাৰক পত্ৰ যোগে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে কিন্তু কোন ধৰণৰ চৰকাৰৰ কাণসাৰ নাই বুলি অভিযোগ উত্থাপন হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো দক্ষিণ শালমৰা ফকিৰগঞ্জৰ বাখুমৰা জামে মছজিদ আজি সম্পূৰ্ণৰূপে বৰলুইতৰ কালৰূপী খহনীয়াৰ কবলত পৰি নদীৰ বুকুত যা যায় যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে সাধাৰণ জনতা আৰু সাধাৰণ জনতা এতিয়া আতংকিত হৈ পৰিছে মুছলমান সমাজৰ মাজত এতিয়া কান্দোনৰ ৰোল কিয়নো এনেদৰে মছজিদ উটি গৈছে তেওঁলোকে যেটো আশা কৰিছে যে এই মছজিদ কিবা কৈ বাচি যাওক বা কিবা কৈ মছজিদটো যেটো উটি নাযায় তাৰ বাবে সকলোৱে আল্লাহৰ ওচৰত দুৱা কৰিছিলে প্ৰাৰ্থনা কৰিছিলে কিন্তু তাৰ পিছতো মছজিদ উটি যোৱা পৰিলক্ষিত হৈছে যাৰ ফলত এতিয়া মছজিদ উটি যোৱাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু মুছলমান সমাজত এতিয়া হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো মছজিদ উটি যোৱাৰ পিছতে সকলোৱে দুৱা কৰিছিলে যে মছজিদ যাতে উটি নাযায় কিন্তু মছজিদ আজি উটি গৈছে আৰু মছজিদ উটি যোৱাৰ পূৰ্বে বহুকেইখন দোকানো উটি গৈছিলে সেই অঞ্চলত শ মুছলমান ৰাইজৰ কান্দোন কিয়নো চকুৰ পলকতে নোহোৱা হৈ গ'ল তেওঁলোকৰ মছজিদ আৰু ব্ৰহ্মপুত্ৰৰ কোৱাল খুটত উঠি গৈছে জামে মছজিদ আমি দেখুৱাই আছো আপোনালোকক দৃশ্য আৰু কেমেৰাৰ সন্মুখতে অন কেমেৰা এনেদৰে উঠি গৈছে মছজিদ ব্ৰহ্মপুত্ৰৰ কোৱাল খুটে উটুৱাই নিলে ঐতিহাসিক মছজিদ বচাবলৈ আহি শ মুছলমান ৰাইজৰ কান্দোন মছজিদ ৰক্ষা কৰিবলৈ আল্লাহৰ ওচৰত কৰিছিলে দুৱা প্ৰাৰ্থনা খহি পৰিল বাখুমৰা গাঁৱৰ মছজিদ ব্ৰহ্মপুত্ৰৰ কোৱাল খুটে উটুৱাই নিলে মছজিদ ফকিৰগঞ্জ বাখুমৰা গাঁৱত উটি গ'ল ঐতিহাসিক মছজিদ আৰু ব্ৰহ্মপুত্ৰত যা গ'ল মছজিদ শ মুছলমান ৰাইজে এতিয়া কান্দিছে কিয়নো তেওঁলোকৰ চকুৰ সন্মুখতে চকুৰ পলকতে উটি গৈছে এই মছজিদ এই সন্দৰ্ভত স্থানীয় ৰাইজৰ কিছু মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি খন্তেক সময় পূৰ্বে আমাৰ ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকিৰগঞ্জ বাছমুৰা গাঁৱৰ মছজিদ চকুৰ সন্মুখতে কেমেৰাৰ সন্মুখতে মছজিদ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল কেইদিনমান পূৰ্বে অহাবজাৰ জামে মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পিছত এইবাৰ আমাৰ বাছমুৰা গাঁৱৰ মছজিদ খহনীয়াৰ বুকুত যা গ'ল প্ৰতিদিনেই প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছে বিশেষকৈ আমাৰ ফকিৰগঞ্জ অহাবজাৰ নিচিন্ন হৈ গ'ল এতিয়া আমাৰ বুচাইমাৰী বান্ধ যদি খহনীয়াৰ বুকুত বিলীন হৈ যায় বিস্তীৰ্ণ অঞ্চল এটা ভয়াৱহ সৃষ্টি হ'ব আমি মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তাৎক্ষণিকভাৱে আমাৰ এই বৃহত্তৰ অঞ্চলত তাৎক্ষণিকভাৱে এটা কাম কৰি যাতে অঞ্চলখিনি ৰক্ষা কৰিব পাৰে ইয়াই আমি স্থানীয় ৰাইজৰ হৈ আহ্বান জনাইছোঁ খন্তেক সময় পূৰ্বে আমাৰ
ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জ বাছমুৰা গাঁৱৰ মছজিদ চকুৰ সন্মুখতে কেমেৰাৰ সন্মুখতে মছজিদ ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গ'ল। কেইদিনমান পূৰ্বে অহাববাজাৰ জামে মছজিদ খহনীয়াৰ বুকুত বিলীন হৈ যোৱাৰ পিছত এইবাৰ আমাৰ বাছমুৰা গাঁৱৰ মছজিদ খহনীয়াৰ বুকুত জাহ গ'ল। প্ৰতিদিনেই প্ৰবল খহনীয়াৰ তাণ্ডৱ চলি আছে। বিশেষকৈ আমাৰ ফকীৰগঞ্জ অহাববাজাৰ নিচিন্ন হৈ গ'ল। এতিয়া আমাৰ বুচাইমাৰী বান্ধ যদি খহনীয়াৰ বুকুত বিলীন হৈ যায়, বিস্তীৰ্ণ অঞ্চল এটা ভয়াৱহ সৃষ্টি হ'ব। আমি মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে আমাৰ এই বৃহত্তৰ অঞ্চলত তাৎক্ষণিকভাৱে এটা কাম কৰি যাতে অঞ্চলখিনি ৰক্ষা কৰিব পাৰে, ইয়াই আমি স্থানীয় ৰাইজৰ হৈ আহ্বান জনাইছোঁ।